এতিয়া আমি অনুশীলনী 1.1 শিকিম 1.1 কি কৈছে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গহাগ উলিওৱা গতে প্ৰথম প্ৰশ্নটো মই লিখি লৈছো এক নম্বৰটো 135 আৰু 225 ইউক্লিডৰ কলনবিধি সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰ পৰা গহাগ ওলাব লাগি আমি গহাগ ওলোৱা বহুতো নিয়ম পাইছো কিন্তু ইউক্লিডৰ কলনবিধি সূত্ৰ ব্যৱহাৰ কৰি এতিয়ালৈ ওলোৱা নাই দশম শ্ৰেণীত এই সূত্ৰটো আছে গতে এই সূত্ৰটো ব্যৱহাৰ কৰি এতিয়া আমি ইয়াক সমাধান দিবলৈ চেষ্টা কৰিম প্ৰশ্নটো আছে 135 আৰু 225 প্ৰথমতে চাব লাগিব এই সংখ্যা দুটাৰ কোনটো সংখ্যা ডাঙৰ নিশ্চয় এই সংখ্যাটো ডাঙৰ আছে 225 ইয়াত 225 টো ডাঙৰ আৰু 135 টো সৰু প্ৰথমতে কি কৰিব লাগিব ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো হৰণ কৰিব লাগিব 225 ক 225 ক আমি হৰণ কৰি 135 এৰ হৰণ কৰিম কেইবাৰ যাব 135 এ একবাৰ যাব একবাৰ গলে কি হ'ব 135 বাকি থাকে কিমান 0 90 বাকি থাকে এতিয়া আমি এইটো আমি কেনেকৈ লিখিব পাৰো 225 equal 135 into 1 plus 90 এনেকৈ লিখিব পাৰি কাৰণ 225 equal 135 into 1 plus 90 মানে এইখিনি কৰিলে কি হ'ব 225 ওলাব এতিয়া আমি আকৌ কৰিব লাগিব কি 135 ক 90 ৰে হৰণ কৰিব লাগিব 135 ক আমি 90 ৰে হৰণ কৰিব লাগিব 90 কেইবাৰ যাব 90 একবাৰ 90 180 হ'ব যদি একবাৰ যাব 90 ইকুৱেল কিমান হ'ব 5 45 হ'ব গতে 90 কেইবাৰ যাব একবাৰত যায় বাকি থাকে 45 মানে যেতিয়ালৈকে বাকি শূন্য নাপাম তেতিয়ালৈকে আমি এনেকৈ হৰণ কৰি থাকিব লাগিব গতিকে আমি লিখিম এতিয়া 135 ইকুৱেল 90 into 1 plus 45 আকৌ আমি 90 হৰণ কৰিম 45 ৰে 45 ৰে যেতিয়ালৈকে আমি শূন্য নাপাম বাকি তেতিয়ালৈকে আমি হৰণ কৰি থাকিব লাগিব এনেকৈ 45 দুইবাৰ যাব 90 পাম যে বাকি কিমান হ'ব শূন্য হ'ব গতিকে ইয়াৰ পিছত আৰু হৰণ কৰিব লগা নাই এতিয়া 90 ইকুৱেল 45 ইনটু কিমান হ'ব 2 প্লাস 0 কাৰণ 45 ৰ লগত 2 ইনটু কৰি কিমান হয় 90 হ'ব বাকি কিমান 0 0 লিখিছো এতিয়া যেহেতু আমাৰ বাকি শূন্য পাইছো তাৰ মানে বাকি শূন্য পোৱাৰ লগে লগে আমি ইয়াৰ পৰা গহাগটো পাই যাওঁ কিন্তু কোনটো হ'ব গহাগটো হ'ব এই 45 টো হ'ব কি গহাগ মানে HCF কিমান হ'ব 45 এইটো হৈছে কলন বিধি সূত্ৰ ব্যৱহাৰ কৰি গহাগ 1.1 ৰ পৰা আৰু এটা অংক মই কৰি দি আছো ইয়াৰে মই 3 নম্বৰ অংকটো কৰি দি আছো বাকি বিলাক চেষ্টা কৰিবা যদি নোৱাৰা মই কৰি দিবলৈ চেষ্টা কৰিম গতে 3 নম্বৰ প্ৰশ্নটো দি আছে 867 আৰু 255 গতিকে 867 আৰু 255 ইয়াতে ডাঙৰ সংখ্যাটো আছে 867 আৰু সৰু সংখ্যাটো আছে 255 প্ৰথমতে আমি কৰিব লাগিব কি 255 ৰে 867 হৰণ কৰিব লাগিব 867 ক আমি হৰণ কৰি 255 ৰে হৰণ কৰিম 255 ৰে হৰণ কৰি কেইবাৰ যাব 3 বাৰ যাব 3 বাৰ দিয়া 3 5 গুণ 15 5 হাতে 1 3 5 গুণ 15 হাতে 16 7 1 3 3 6 হাতে 7 গতিকে 7 - 5 কিমান হ'ব 2 6 - 6 0 হ'ব 8 - 7 কিমান হ'ব 1 হ'ব গতিকে 102 পালা এতিয়া আমি লিখিব লাগিব 867 ইকুৱেল 255 into 3 প্লাস কিমান হ'ব 102 এতিয়া আমি কি কৰিব লাগিব 255 ক আমি 102 ৰে হৰণ কৰিম 255 ক আমি হৰণ কৰিম 102 ৰে কেইবাৰ যাব একবাৰ দুইবাৰ যাব নিশ্চয় 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 মাইনাস কৰিলে কিমান পাম 5 - 4 1 5 - 0 5 গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো 255 ইকুৱেল 102 into 2 plus 51 এতিয়া আমি আকৌ কি কৰিব লাগিব যেতিয়ালৈকে মানে বাকি শূন্য নাপাম তেতিয়ালৈকে আমি এনে হৰণ কৰি থাকিব লাগিব এতিয়া আকৌ কি কৰিম 102 হৰণ কৰিব লাগিব 51 ৰে হৰণ কৰিব লাগিব 51 কেইবাৰ যাব 51 একবাৰ দুইবাৰ 102 হ'ব বাকি কিমান পাম 0 পাম গতিকে এতিয়া আৰু হৰণ কৰিব লগা নাই আমাৰ গতিকে আমি লিখিব এতিয়া 102 ইকুৱেল 51 ইনটু কি হ'ব 2 প্লাস কি হ'ব 0 তাৰমানে ইয়াত ভাগফল মানে সৰি গতিকে ইয়াৰ পৰা আমি পাই যাম কি গহাগ পাই যাম কিমান 51 তাৰমানে HCF কিমান হ'ব 51 হ'ব বুজিলা সকলোৱে